নমস্কাৰ এজন ভিউৱাৰ্ছে মোক প্ৰায় কৈ আছিল যে whosoever whomsoever whensoever বা whatsoever আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিব লাগে গতিকে আজিৰ এই ভিডিওটোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো এই ওয়াৰ্ডবোৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো বা কি অৰ্থত ব্যৱহাৰ কৰা উচিত আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব যদি হেকলৈকে চাই আপোনালোকে ডেফিনেটলি এই ওয়াৰ্ডবোৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰিম বা কি অৰ্থত ব্যৱহাৰ কৰিব লাগে সকলোখিনিৰ বিষয়ে জানিব পাৰিব গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক সো আহক এটা ভিডিওটো আৰম্ভ কৰো যেতিয়া আমি কোনো বাক্যত এই ওয়াৰ্ডবোৰ ব্যৱহাৰ কৰিবলৈ যাওঁ তেনে ক্ষেত্ৰত আমি প্ৰথমে জানিব লগা হয় এই ওয়াৰ্ডবোৰে কি অৰ্থ প্ৰকাশ কৰে আপোনালোকে প্ৰথমে নিশ্চয় দেখিবলৈ পাইছে whosoever আমি কেনেদৰে ব্যৱহাৰ কৰিম যেনেদৰে আমি whoever ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি whosoever ব্যৱহাৰ কৰিব পাৰো whoever কি অৰ্থ প্ৰকাশ কৰে জুনেই যিজনেই এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি whosoever ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে নেক্সট ওয়াৰ্ডটো হ'ল whomsoever আমি যেনে ধৰণে whomever ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি whomsoever ব্যৱহাৰ কৰো whomsoever সহায়ত আমি অবজেক্টৰ বিষয়ে কওঁ আৰু আমি যদি প্ৰশ্ন কৰো তেতিয়া whomটোৰ সহায়ত আমি অবজেক্টৰ বিষয়ে প্ৰশ্ন কৰো যেতিয়া আমি whomever ব্যৱহাৰ কৰো ইয়াৰ অৰ্থ ওলাই যিজনেই যাকেই এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি whomever ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি whomsoever ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণে আমি whenever আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়াই বুলি যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি whenever ব্যৱহাৰ কৰো আৰু আমি ঠিক তেনে ধৰণে আমি whensoever ব্যৱহাৰ কৰিব পাৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা বুজাবলৈ যাম যে যেতিয়াই ঠিক তেনে ধৰণে আমি কেতিয়াবা ব্যৱহাৰ কৰিব লগা হয় whatever বা whatsoever আমি জেনেদৰে ব্যৱহাৰ কৰো ঠিক তেনে ধৰণে আমি whatsoever ব্যৱহাৰ কৰিব পাৰো কিন্তু ইয়াৰ মাজত অকমান এটা সৰু ডিফাৰেন্স আছে তাৰ বিষয়ে মই এক্সাম্পলৰ সৈতে আপোনালোকক বৰ্ণনা কৰি দিবলৈ যত্ন কৰিম সো এতিয়া দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি লবলৈ যত্ন কৰো আহক এতিয়া আপোনালোকে স্ক্ৰিনত এটা সেন্টেন্স দেখিছে সেন্টেন্সটো সক কি কৈছে whosoever can do it come and finish it quickly এই বাক্যটো সক কি গলে whosoever can do it যিজনে এই কামটো কৰিব পাৰা বা যোনে এই কামটো কৰিব পাৰা come and finish it quickly আহাৰু হুনকালে শেষ কৰা এটা সক যিজনেই বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো whosoever বা এই বাক্যটোত আপুনি whoeverও ব্যৱহাৰ কৰিব পাৰে আপুনি ক'ব পাৰে যে whoever can do it come and finish it quickly এনে ধৰণেও আমি বাক্যটো ক'ব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলৰ সহায়ত আপোনালোকে ভালদৰে বুজিব পাৰিব By law, whosoever owns land owns also the space above it. এই বাক্যটো সক কি কলে by law আইন অনুসৰি whosoever owns land জুনেই মাটি কিনে বা জুনেই মাটি গৰাকী হয় যিজনেই মাটিৰ গৰাকী হয় এই যিজনেই কাৰণে আমি ব্যৱহাৰ কৰিলো whosoever বা আমি এই বাক্যটোত whoeverও ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে by law whoever owns land যিজনেই মাটিৰ গৰাকী হয় owns also the space above it ইয়াৰ ওপৰৰ যেটো এৰিয়া হয় এৰিয়াটোৰো অধিকাৰী হয় এনে ধৰণে আমি whosoever বা whoever ব্যৱহাৰ কৰিব পাৰো তেনে ধৰণে আমি বিভিন্ন বাক্যত whomsoever ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাই দিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে you should invite all whomsoever you know এই বাক্যটো সক কি কলে you should invite all তুমি সকলোকে নিমন্ত্ৰণ দিয়া উচিত whomsoever you know তুমি যাকেই চিনি পোৱা সকলোকে নিমন্ত্ৰণ দিয়া উচিত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো whomsoever you know এই whomsoever ৰ ঠাইত আমি whomeverও ব্যৱহাৰ কৰি বাক্যটো ক'ব পাৰো আমি ক'ব পাৰো যে you should invite all whomever you know তুমি যাকেই চিনি পোৱা তুমি নিমন্ত্ৰণ দিয়া উচিত ঠিক আছে আৰু এটা এক্সাম্পল চাই লবলৈ যত্ন কৰো I invited them all whomsoever you wanted এই বাক্যটো সক কি গলে I invited them all মই হিহঁতৰ সকলোকে নিমন্ত্ৰণ দিছিলো whomsoever you wanted তুমি যাকেই বিচাৰিছিলা তুমি যাকেই নিমন্ত্ৰণ দিব বিচাৰিছিলা মই সকলোকে হিহঁতৰ সকলোকে নিমন্ত্ৰণ দিলু বুলি কওঁতে মই বাক্যটো কলো I invited them all whomsoever you wanted এই whomsoever আমি বাক্যটোত ব্যৱহাৰ কৰিলো তুমি যাকেই বিচাৰিছিলা বুজাবৰ বাবে
কেতিয়াবা আমি wherever বা wheresoever বাক্যত ব্যৱহাৰ কৰিব লগা হয় যেতিয়া আমি wherever বা wheresoever ব্যৱহাৰ কৰিম ইয়াৰ অৰ্থ হ'ব জোৰ লৈকে আমি যে কওঁ মই জলৈকে গৈছিলো তাই মোৰ পিছে পিছে আহিছিল এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰত আমি wherever বা wheresoever ব্যৱহাৰ কৰিব পাৰো যদি মই এই বাক্যটোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব বিচাৰো মই ক'ব পাৰো যে she came after me wheresoever I went she came after me তাই মোৰ পিছে পিছে আহিছিল wheresoever I went মই জলৈকে গৈছিলো তাই মোৰ পিছে পিছে আহিছিল বুলি কওঁতে আমি wheresoever ব্যৱহাৰ কৰিলো বা আপোনালোকে যদি বিচাৰে wherever ব্যৱহাৰ কৰিব পাৰে ঠিক তেনে ধৰণে আমি অন্য এটা एग्जांपल ক'ব পাৰো যে I will find you out wheresoever you are এই বাক্যটো আছে কি ক'লে I will find you out মই তোমাক বিচাৰি উলিয়াম I will find you out মই তোমাক বিচাৰি উলিয়াম wheresoever you are বা wherever you are তুমি যতে আছা মই তোমাক বিচাৰি উলিয়াম বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো যে I will find you out wheresoever বা wherever you are এনে ধৰণে আমি বাক্যটো ক'ব পাৰো ঠিক তেনে ধৰণে আমি whensoever ব্যৱহাৰ কৰিব পাৰো whensoever আমি কি অৰ্থত ব্যৱহাৰ কৰিম যেতিয়া আমি বাক্যটোৰ দ্বাৰা প্ৰকাশ কৰিবলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি whenever বা whensoever ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম এটা एग्जांपलৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰো সো ফাৰ্স্ট एग्जांपल চাওক ফাৰ্স্ট एग्जांपल কি কৈছে you can ask for help whenever you need এই বাক্যটো চাওক কি ক'লে you can ask for help তুমি সহায় বিচাৰিব পাৰা কেতিয়া বিচাৰিব পাৰা যেতিয়াই বুলি কওঁতে আমি whenever বা whensoever আমি ক'ব পাৰো মই বাক্যটো ক'লো যে you can ask for help whenever you need তোমাৰ যেতিয়াই প্ৰয়োজন হয় তুমি সহায় বিচাৰিব পাৰা বুলি কওঁতে আমি বাক্যটো ক'লো you can ask for help whenever you need এনে ধৰণে আমি বাক্যটোত whenever বা whensoever ব্যৱহাৰ কৰিব পাৰো ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে you can call me whenever you want এই বাক্যটো আছে কি ক'লে you can call me তুমি মোক ফোন কৰিব পাৰা whenever you want বা whensoever you want এনে ধৰণে আমি ক'ব পাৰো you can call me তুমি মোক ফোন কৰিব পাৰা whensoever বা whenever you want তুমি যেতিয়াই বিচাৰা মোলৈ ফোন কৰিব পাৰা বুলি কওঁতে আমি এই বাক্যটো আমি whenever বা whensoever ব্যৱহাৰ কৰিব পাৰো এতিয়া আমি চাও whatsoever আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰো আমি whatever কি অৰ্থত ব্যৱহাৰ কৰো যিটোৱে তুমি বিচাৰা যিটোৱে বুলি যেতিয়া আমি ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত আমি whatever ব্যৱহাৰ কৰিব লাগে সো আমি বাক্য এটা ক'ব পাৰো যে you can buy whatever you want তুমি যিয়ে বিচাৰা তাকে কিনিব পাৰা তেনেকুৱা ক্ষেত্ৰত আমি whatever ব্যৱহাৰ কৰিলো যদি আমি বাক্যবোৰ নিগেটিভত ক'বলৈ যাও আৰু বাক্যটোত যদি অলপ এমফেসাইজ বা বাক্যটোত আমি অলপ জোৰ দিব তেনেকুৱা ক্ষেত্ৰত আমি whatsoever ব্যৱহাৰ কৰিব লাগে সো আমি whatsoever কেনেদৰে আমি নিগেটিভত বা বাক্যটোত অলপ এমফেসাইজ কৰিবৰ বাবে বা জোৰ দিবৰ বাবে ব্যৱহাৰ কৰিম দুটা एग्जांपलৰ মাধ্যমেৰে ইয়াকো চাই লবলৈ যত্ন কৰো আহক I have no doubt whatsoever she said এই বাক্যটো কি ক'লে I have no doubt মোৰ কোনো সন্দেহ নাই whatsoever she said তাই যিয়ে ক'লে তাত মোৰ কোনো সন্দেহ নাই বুলি কওঁতে আমি বাক্যটো ক'লো I have no doubt whatsoever she said এই বাক্যটো সক এটা নিগেটিভ বাক্য আৰু বাক্য আমি যেতিয়া এনে ধৰণৰ বাক্যবোৰ কওঁ বাক্যবোৰত অলপ আমি জোৰ দি কওঁ সো এমফেসাইজ কৰি কওঁ সো তেনেকুৱা ক্ষেত্ৰতহে আমি whatsoever ব্যৱহাৰ কৰো আৰু বাক্যটো নিগেটিভ হ'ব লাগিব ঠিক আছে এতিয়া লাষ্ট এটা एग्जांपल চাই লবলৈ যত্ন কৰো আহক I didn't do anything whatsoever he wanted এই বাক্যটো কি ক'লে I didn't do anything whatsoever he wanted I didn't do anything মানে হল মই একোৱে কৰা নাছিলো whatsoever he wanted he যিয়ে বিচাৰিছিল মই তাৰ একোৱে কৰা নাছিলো আমি বাক্যটোত অলপ জোৰ দি কৈছো সো তেতিয়া আৰু বাক্যটো নিগেটিভ হল আৰু তেতিয়া আমি বাক্যটোত whatsoever ব্যৱহাৰ কৰিলো আমি ক'লো যে I didn't do anything whatsoever he wanted he যিয়ে বিচাৰিছিল মই একোৱে কৰা নাছিলো বুলি কওঁতে আমি বাক্যটো যিয়েৰ বাবে whatsoever ব্যৱহাৰ কৰিলো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিলে এই যিবোৰ ওয়াৰ্ড হয় whatsoever whosoever whomsoever whensoever বা wheresoever আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে